ওপৰৰ পৰা মাৰিছে বৰষুণে, তলৰ পৰা মাৰিছে অনলাইন শ্বপিঙে। ওপৰত মাৰিছে বৰষুণে, তলত মাৰি আছে মল, অনলাইন এইবিলাক। দামী কাপোৰ কিনাৰ দিনত মানুহে ৰেইনকোট কিনিছে। পূজাৰ বতৰত কাপোৰৰ ব্যৱসায়ীৰ হাহাকাৰ অৱস্থা। আমাৰ অৱস্থা খুব একদম মানে শোচনীয় অৱস্থা, মানে চলিব পৰা বিৰাট টানে এনেই হৈছে আমাৰ। মুঠতে আমি বাগাত দিব পৰা কণ্ডিশ্যন হৈ আছে। গ্ৰাহক বোলা কোনো একো বস্তুৱে নাই আমাৰ ইয়াত। হয়, শাৰদীয় দুৰ্গা পূজাৰ প্ৰাক্ষণত এইবাৰ কাপোৰৰ বজাৰত নাই উৎসাহ। বিগত কেইবাদিনো বৰষুণৰ বাবে ম্লান পৰিছে পূজাৰ বজাৰ। কোপাৰৰ দোকানত নাই পূৰ্বৰ ব্যস্ততা। গ্ৰাহকৰ অপেক্ষাত ব্যৱসায়ীৰ বুন্দাপৰ। অৱশ্যে তাৰ মাজতেই একাংশই কৰিছে পূজাৰ বজাৰ। কিনিলো ফেমিলিৰ কিবা কিবি পূজাৰ এক্সাইটমেণ্ট হয়। পূজা বজাৰ কৰিব আহিছোঁ। কি কি কৰিলে? এতিয়ালৈ বৰ্তমান কৰা নাই, কৰিমহে। বৰষুণ দিছে তথাপি আহিছে। কি কৰিম, উপায় নাই। ল'ৰা ছোৱালীবোৰে আমনি কৰিছে, আহিব লগা হৈছে। মহানগৰীৰ ফাঁচী বজাৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাপোৰৰ দোকানৰ এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা। তাৰোপৰি ভোটৰ ওপৰত দানহ পৰা দি শ্বপিং মল আৰু অনলাইন শ্বপিঙেও মাধমাৰ সোধাইছে ক্ষুদ্ৰ ব্যৱসায়ীক। তাকে লৈ চিন্তিত হৈ পৰিছে এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকল। অৱস্থা খুব বেয়া হৈ আছে আৰু পাছকলৈকে বা কি হয়। ইটাৰ পৰাই যদি এই অৱস্থা আমাৰ চলি আছে, পাছত বা আমি কি কৰিব লাগে, কি সিদ্ধান্ত কি কৰিম, কেনেকৈ আমি চলিম, এইবিলাক আমি ভাবিব লগা হৈ গৈছে। আমাৰ চব বেপাৰীৰে, অকল মই বুলি নহয়, অকল চব দোকানীৰে অৱস্থা খুবেই বেয়া। মানে গোটেইৰে চাব লগা হৈছে, মানে দুখ লগা হৈছে গোটেই দোকানীবিলাক। মানে আপোনালোকে কি ক'ম আপোনালোকক, এই পূজাৰ বতৰত এনেকৈ আমি থাকিব লগা হৈছে। অনলাইনটো যি কষ্ট অনলাইনটো আমাক মানে দোকানীবিলাক বৰবাদ কৰি দিছে। ইয়াত কি কৰিব, আৰু দুই চাৰিটা মলে আমাক অলপ এই কৰিছে, অলপ অনিষ্ট নকৰা বুলি নকওঁ, অলপমান হাৰ্ম হৈছে আমাৰ। সৰু সুৰা দুই এটা বস্তু আমি বিক্ৰী কৰিব পাৰিছিলোঁ আগতে। এতিয়া এইবিলাক আমাৰ কাৰণে অলপ অসুবিধা হৈছে। আগতে আমি টুকটাককৈ কিবা এটা কৰি আমি চলি আছিলোঁ বঢ়িয়াকৈ। এতিয়া আমাৰ অলপমান আমি চিন্তা কৰিব লগা হৈছে। এই বস্তুগিলাও আমি ইয়াত বিক্ৰী কৰিব, আমাৰ বিক্ৰী বন্ধ হৈ গৈছে। এতিয়া এনেকৈ চাওঁ কি হয়। এতিয়া ৰেইনকোট এতিয়া এই ছিজনত আমি কাপোৰৰ সলনি আমি কিবা ফেঞ্চি কাপোৰ বিক্ৰী কৰিম বুলি এটা টাৰ্গেট লৈছিলোঁ। পূজাত বহুত জেগাৰ পৰা মানুহ টাৰ্গেট কৰি আনে, পইচা কৰি আনে, ইণ্টাৰেষ্টত লৈ আহে। বহুত কিবা কৰোঁ হ'ব বুলি আশা এটা থাকে মানুহ, কিবা এটা হ'ব দিয়া। এই আশাটো যদি পূৰণ নহয়, তেতিয়া মানে বেপাৰী মানুহৰ কাৰণে বৰ দুখনীয় অৱস্থা। এইটো 4খনকৈ শ্বপিং মলে আপোনালোকৰ বিক্ৰীত প্ৰভাৱ 100% পষ্টি, 100% পষ্টি। প্ৰভাৱ নপৰা বুলি কেনেকৈ ক'বা তুমি? সৰু সুৰা বস্তু তোমাক ক'লোৱে, সৰু সুৰা বস্তু যদি আমি কিনিব লাগে, এতিয়া ডাইৰেক্ট হয় মলত যাব, হয় কিবা লৈ আহিব। আমি সৰু সুৰা দোকানীগিলাৰ কাৰণে অৱস্থাটো খুবেই বেয়া হৈছে। আগতে দোকানীগিলা সৰু সুৰা 2-4 টকা বিক্ৰী কৰিছিল, এইবিলাকো টোটেলি বন্ধ হৈ গৈছে। এতিয়া এইটো মই নকওঁ, গোটেই মানে মই কাকো মই কি ক'ম আৰু, মানে অৱস্থা খুবেই বেয়া আমাৰ বেপাৰী সন্তাৰ। গুৱাহাটীৰ পৰা লিজা বৰা আৰু বজালিৰ পৰা পল্লৱ কাকতি, অসম লাইভ 24।